এটা হয়, এইটো এটা হয়, এইটো এটা হয়। এই ষ্ট্ৰাকচাৰটোৱে অনুপৰ বাথৰুমৰ ভিতৰৰ কাৰণে ইউজ কৰা হয়। বাথৰুম এটাত ডাবল লাইন বুলি কোৱা যায় বা ছিংগুল লাইন বুলি ক'লে আমি ডাবল লাইন বুলি ক'লে বুজিম গৰম আৰু ঠাণ্ডা দুইটা লাইন মিক্স হৈ থাকিব আৰু ছিংগুল লাইনটো অনলি ঠাণ্ডা পানী যিটো কানেকশ্যন কৰা থাকে। এতিয়া ডাবল লাইনৰ কানেকশ্যনটো ষ্ট্ৰাকচাৰ ইয়াতে দুটা বেলেগ বেলেগকৈ দিয়া আছে। এটা জি আইত আছে, এটা চি বি বি চিত আছে। তো জি আই প্ৰথম যদি আমি চাবলৈ যাওঁ, ইয়াৰ প্ৰত্যেকটো যে মুখকেইখন লাগিছে একোটা একোটা পইণ্ট হয়। প্ৰত্যেকটো পইণ্ট আমাৰ 15 mmকৈ থাকে। 15 mm কৰি বেছি ডাঙৰ পইণ্ট বনাব নোৱাৰোঁ। গতিকে এই ষ্ট্ৰাকচাৰটো প্ৰথম দুটা পইণ্ট যি দুটা লাগিছে এই দুটা কোৱা হয় গিজাৰ পইণ্ট, গৰম ঠাণ্ডা পানী দিবৰ কাৰণে। ইয়াতে এটা ছাপ্লাই ডাইৰেক্ট ইনলেট আছে আৰু এটা আউটলেট আছে। গিজাৰটো যেতিয়া ওপৰত বহোৱা যাব, গিজাৰত পানী সোমাবৰ কাৰণে এটা লাইন লাগিব, ওলাবৰ কাৰণে এটা লাগিব। তো ইয়াত সোমোৱাৰ লাইনটো হৈছে এইটো, নহয় চৰি, সোমোৱাৰ লাইনটো হৈছে এইটো, ইয়াত ক্ৰছ কৰা নাই এতিয়ালৈকে, ইয়াৰ পৰা এই দিছে। সোমোৱাৰ লাইনটো যিটো ইনলেট হ'ব এইটো হ'ব আউটলেট। এইপিনৰ পানীটো সোমাব গিজাৰত, এইপিনৰ পৰা ওলাব, ওলাই পানীটো ওলাই এইপিনৰ পৰা আহি ইয়াত এইটো টেপত ওলাব। আৰু এইটো দিছে শ্বাৱাৰৰ কাৰণে, শ্বাৱাৰটো যাতে অপন কৰিব পাৰে। এইটো মিক্সাৰ, এইটো বহুত অল্ড মডেল মিক্সাৰ হয়। আজিকালি এনেকৈ মিক্সাৰ নহয়, আজিকালি মিক্সাৰটো ইয়াতে এটা পইণ্ট বনাই দিয়ে, তিনিটাকৈ থাকিব। ইয়াৰ পৰা ঠাণ্ডা পানী সোমাব ইয়াত, ইয়াৰ পৰা গৰম পানী ইয়াত সোমাব। এইটো মিক্সাৰ অলৰেডি কিনিবলৈ পায়। আগৰ দিনত আছিলে কি মিক্সাৰ নাছিলে, দুটা টেপ লগাই দিছিলে, ইয়াৰ পৰা গৰম পানীটো আমি যদি ওপৰত নিব খোজোঁ এইটো বন্ধ কৰি দিলে ওপৰেদি গৰম পানী ওলায় শ্বাৱাৰটো দি। আৰু এইটো বন্ধ কৰি যদি এইটো খুলি দিওঁ তেতিয়াহ'লে ঠাণ্ডা পানী ওলায়। তো ইয়াতে আমি যিকেইটা বস্তু ইউজ কৰিছোঁ এইবোৰ হৈছে পাইপৰ টুকুৰা, যিমান যিটো চাইডত লাগে। এটা শ্বাৱাৰৰ হাইট মোটামুটি 7 ফুট হ'ব লাগে। এটা পানীৰ টেপ তলৰ পৰা 2.5 ফুটত হ'ব লাগে, ফ্ল'ৰৰ পৰা, ফিনিচিং ফ্ল'ৰৰ পৰা। তো ইয়াতে যিবোৰ টুকুৰা ইউজ কৰিছে এইবোৰ নিপুল, শ্বৰ্ট নিপুল। এইটো চাইজ থাকে 6 ইঞ্চি নিপুল, এইটো 9 ইঞ্চি নিপুল, এইটো 3 ইঞ্চি নিপুল। আৰু এইটো যে টুকুৰা লগাইছে এইটো এটা নিপুলে হয়, এইটো 2 ইঞ্চি নিপুল। ইয়াতে এইটো এটা এলব' 90 ডিগ্ৰী এলব', 90 ডিগ্ৰী ইকুৱেলিটি হয়। ইয়াতো এইবোৰ এলব' লাগি আছে, টকেট, টি, টপ কক আৰু এইবোৰ চেডেল লগোৱা আছে। ইয়াত কি বুলি কয় চেডেল, ক্লেম্প বা চেডেল বুলি কয়। প্লাম্বিং ৱৰ্ডত চেডেল বুলি কোৱা যায়। ইয়াৰে আমাৰ দুটা লাইন কৰিছে, এটা গৰমৰ কাৰণে এটা ঠাণ্ডাৰ কাৰণে। ছেম এনেকৈ এইটো চি বি চি লাইন। ইয়াতে যেনেকৈ আমি গৰম পানী দিলে একো নহয়, ইয়াতো আমি গৰম পানী দিলে একো নহয়। এইটো পি ভি চি হয়, তাতে ইয়াত পি ভি চি বুলি কোৱা যায়, ক্ল'ৰিনেটেড পলিভিনাইল ক্ল'ৰাইড। ইয়াতে আমাৰ এই পাইপটো এইটো ইনলেট হয়, এইটো আউটলেট হয়। ইয়াৰ পৰা পানীটো সোমাব ভিতৰত, ইয়াৰ পৰা ওলাব, ওলাই আহি এইখিনি পানীটো ওলাব। আৰু এইটো দি পানীটো এটা পানী গৈছে ইনলেট, এটা গৈছে ডাইৰেক্ট কানেকশ্যন। তো ইয়াতে যিটো ইউজ কৰিছে ক্ৰছ কৰিবৰ কাৰণে ষ্টেপ অভাৰ বেন ইউজ কৰিছে। ইয়াৰ গিজাৰ লাইনটো আছিলে, সেই খুলি থোৱা আছে। গিজাৰ লাইনটোৰ কাৰণে ইয়াতে এটা পইণ্ট দি দিব, এনেকৈ পইণ্ট ইয়াত থাকিব। ইয়াত মিক্সাৰ ফিটিং কৰি দিয়াৰ লগে লগে এটা নোজ এটা আহে, নোজটো ইয়াত কানেক্ট কৰিব, কানেক্ট কৰাৰ লগে লগে পানীটো ফিটিং হৈ যাব। এতিয়া ছেম এইটো এটা ছিংগল লাইনৰ ষ্টেক হয়। ছিংগল লাইনত কি হ'ব, আমাৰ ইয়াতে ঠাণ্ডা পানী বাহিৰে গৰম পানী দিয়া নাযায়। ইয়াতে আমাৰ ইউ পি বি চি লগালেও হৈ যায়। ইউ পি বি চিত জাষ্ট পাইপটো টেংকিৰ পৰা কানেকশ্যন হ'ব, ইয়াতে এটা টেপ পইণ্ট কৰিব আৰু তাতে এটা শ্বাৱাৰ বনাব পাৰে। ছেম এনেকৈ ইয়াতে এটা পি পি এ পাইপ লাগি আছে। পি পি এ পাইপ আপোনালোকে স্কুলত পাবই। তো পি পি এৰ ফুল ফৰ্মটো কি কৈছিলোঁ? পলিপেপলিন লেণ্ডম। বাকী ইয়াৰে যিবোৰ পাইপ ইয়াতে দেখিছে চব ড্ৰেইনিং ছিষ্টেমৰ কাৰণে ইউজ কৰা হয়। এইটো চি বি চি পাইপ ভেকেঞ্চি ইয়াতে লিখা আছে। এই কালাৰটোৰো মিনিং আছে। এইটো কিমান SDR 13.5, এইটো গ্ৰেডটো বুজায়। এটা আহে 11 SDR আৰু এটা আহে 13.5। 13.5টো হৈ গ'ল ল' কোৱালিটি আৰু এটা আহে যিটো 11 SDR সেইটো হৈ গ'ল আপোনাৰ হাই কোৱালিটি।
এটা কালাৰটো সেনেকুৱাকৈ থৈ 11 হ'লে ৰেড মাৰ্কিং কৰা থাকিব এইটোত আপোনাৰ ব্ৰাউন কালাৰ কৰা আছে ইয়াতে আমি কিমান লাগে পানী দিব পাৰোঁ বা কিমান গৰম পানী টেম্পাৰ ল'ব পাৰি ইয়াতে লিখা থাকে এই চব 25 mm ডায়ামিটাৰ পাইপ হয় এইটো আউটাৰ ডায়ামিটাৰ 28.6 তাৰমানে এই বাহিৰৰ যিটো আউটাৰ ডায়ামিটাৰ আছে 28 হয় আৰু ভিতৰৰ যিটো ডায়ামিটাৰ আছে সেইটো 25 হয় আমাৰ মেইন ভিতৰটো হয় এতিয়া CPVC SDR 13.5 প্লাছ পাইপ হয়তো প্লাছ 2 কৰে CPVC এইটো ইয়াতে লিখা থাকিব হট এণ্ড কোল্ড ৱাটাৰ ডিষ্ট্ৰিবিউশ্যন ছাপ্লায়াৰ 22.23 kg per cm/cm to at 27 degrees Celsius 5.6 kg ইয়াতে এৰাল পাইপত 5 kg 5.6 kg কৰি দিয়া থাকে ইয়াৰ গৰম হিটিং কেপাচিটিটো হৈছে 82 ডিগ্ৰী চেলচিয়াছলৈকে আমি গৰম পানী দিব পাৰোঁ 100 দিলে ই জইন লিকেজ হ'ব 82 লৈকে দিব পাৰি বাকী মেনুফেকচাৰ কোনে বনাইছে কোনে বনোৱা নাই সেইটো লিখা থাকিব এইটো লিখা আছে পাইপত প্ৰত্যেকটো পাইপতে এনেকৈ লিখা থাকে এইটো পাইপত লিখা থাকে ইয়াত টেকনিকেলি বস্তুবোৰ চব লিখা থাকিব ইয়াতো এইটো পাইপতো লিখা থাকিব কোম্পানীৰ নাম লিখা থাকিব কোন কোম্পানীয়ে বনাইছে প্ৰিন্স কোম্পানীয়ে এইটো চাইজটো 75 হয় ইয়াৰ ইনাৰ ডায়ামিটাৰ 75 হয় তাৰপিছতে এইটো ক্লাছটো ব্লু আকাৰত যদি লিখা থাকে তেনেহ'লে 4 kg প্ৰেছাৰৰ হয় এইটো আৰু যদি গ্ৰীণ কালাৰত থাকিব লিখাটো তেতিয়াহ'লে 6 kg প্ৰেছাৰৰ হয় 6 kg প্ৰেছাৰৰ পাইপটো অলপ ইয়াতকৈ মোটা আহিব ইয়াতে ক'ৰবাত ওলালে মই দেখাম বাৰু যিমান দূৰ লিখা আছে সেইবোৰ চব 4 kg প্ৰেছাৰ আৰু এটা 6 kg প্ৰেছাৰ প্ৰেছাৰটো গম পায়নে আপোনালোকে আগতে শুনিছিলে কিছুমান সেউজীয়া কালাৰ লিখা থাকিব এইটো কি বুলি কয় ওপৰ এইটো কলাৰ হয় কলাৰ বা চকেট ৱাচাৰটো লাগি আছে নেকি ৱাচাৰটো এটা উল্টা দিশত নিবৰ কাৰণে আমি লাইন বনাওঁ এতিয়া এনেকৈ হ'ব পাৰে এনেকৈ হ'ব পাৰে এতিয়া আমাক এটা নতুন এটা ব্ৰাঞ্চ বনাব লাগে এটা চিধা চিধি লাইন গৈছে চিধা চিধি লাইনত আমি এনেকৈ এইটো কানেকশ্যন কৰিম আৰু এইটো লগাম ব্ৰাঞ্চ হ'ল এটা আঠা লগাব লাগিব তাৰোপৰি চাইজ যদি বেলেগ লগাওঁ তেতিয়াহ'লে ইয়াৰ পৰা ডাঙৰ চাইজৰ পাইপ লাগিব হয়নে এইটো এম কেপ লাগিব এইটো নহয় এইটো CPVC ইয়াৰ লগত চাইজ নিমিলে ইয়াৰ পাইপৰ লগত ইয়াৰে পাইপ লগাব লাগিব যদি ফিটিংছটো আমি বেলেগ যদি আমি এতিয়া কনভাৰ্ট কৰিবলৈ হয় তেতিয়াহ'লে কিন্তু পাইপ দেখাত দুইটা একে কিন্তু ইয়াৰে ইনাৰ ডায়ামিটাৰটো যিটো আছে দুইটা ডিফাৰেঞ্চ আছে দেখিছেনে এতিয়া আমি ইয়াক যদি ডাইভাৰ্ট কৰিবলগীয়া হয় বেলেগ পাইপৰ লগত বেলেগ পাইপ তেতিয়াহ'লে আমাৰ এইবোৰ ফিটিংছ ইয়াৰ ফিটিংছ ইয়াৰ লগত নিমিলে দেখিছেনে ঢিলা আছে ইয়াৰ লগত আমাৰ এনেকুৱা ফিটিংছ হ'ব ইয়াৰ পৰা আমাৰ এমটি এটা লাগিব এই দাঁতকেইটা এডজাষ্ট কৰোঁ দাঁতকেইটা এডজাষ্ট কৰোঁ ইমান টিকেলে ঠেলি আছে আপুনি বস্তু ৰাখি লগাব লাগিব ইয়াতে পাইপত লগাব লাগিব পাইপটো সোমাই দিয়ক ইমান নহয় জাষ্ট এইখিনি সোমাই বাকী এইখিনি টাইট দিয়ক বাছ 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 দুইটা সমান গেপ কৰিব লাগিব নহ'লে একখিনি বেছি কাটি একখিনি আস্তে 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 মোৰ কোৱাটো হ'লে নাই তইতো মই আপোনাক জনালোঁ আপোনাৰ উদ্দেশ্যটো কওক অঁ
মইতো কমকৈ ৰাতি 8টা বজাত হেৰিয়ত বেল গৈ আছে নেকি কোনে ফোন কৰিছিলে হেৰি নেমুৱে হৈছে নাই অকণমান আছে কাট ককা হ'ব ইয়াৰ বাদে বেলেগ হ'ব পাৰ হ'ল না অলপ হাঁহি পেলাই পেলাই চাই দিয়ক আগতে PHC ডিপাৰ্টমেণ্টত চব দিয়াই দিছিলে তাৰবোৰ এতিয়াহে হেৰি দিছে এতিয়া দিছে সেই কি পাৰিছে এইটো উঠাই ল'ব সেইটো খুলি দিলে গোটেইটোৱে সন্ধান আৰু আপোনাৰ পজিশ্যনটো গ'ল হৈছে এই পজিশ্যনটো এনেকুৱা হ'ব লাগিছিলে সেনেকৈ নহয়তো ৰেঞ্জ সদায় এনেকৈ ধৰে এইটো হিচাপত ধৰে এইটো হিচাপত ধৰি পেলাই আপুনি এডজাষ্ট কৰক হৈছে এইটো আৰু কিমান হাতে মিলাই দিব এতিয়া হৈছে নহয় এইটো এতিয়া উল্টা একবাৰ ঘূৰাওক ক্লক ৱাইজত ঘূৰাওক এতিয়া এণ্টি ক্লক ৱাইজত ঘূৰাওক এতিয়া এণ্টি ক্লক ৱাইজত ঘূৰাওক উল্টা ওলোটাকৈ ঘূৰাওক জোৰে ঘূৰাওক